Hi everyone, মই সুজাতা অসমৰ জিঅৰি চেনেলটোলৈ আজি বহু দিনৰ পিছত সকলোকে স্বাগতম। আজি বহু দিনৰ মোৰ ব্লগ এটা বনাব মন গৈছে। নাজানো কিয় মন গ'ল। বহু দিন মই এলাহতে বনোৱা নাছিলো আৰু বনাবলে ধৰক মানে অকমান নিজৰ মেন্টেলিটিটো ভাল থাকিব লাগে আৰু হেপি থাকিব লাগিব। কিবা প্ৰবলেম হৈ থাকিলে বনাব মন নাযায়। টেনচন হৈ থাকিলে আজি অলপ টেনচন ফ্ৰী ফিল কৰিছো সো বনাবলৈ চেষ্টা কৰিছো। আশা কৰো সকলোৱে ভাল পাব। এতিয়া আবেলি 4:20 হৈছে মানে 4:20 4টাটো ভুল বাৰু 4:20 বুলি ক'ব 4:20 আৰু 4:20 বুলি ক'ব লাগিব আৰু আবেলি সময়কণ এইকণ বহুত ভাল লাগে ইফালে হেঙুলীয়া বেলিটো আছেই তাতে হুনত হোগা চৰাইছে আৰু কিনো কম আজি ক'বলৈ একো মানে কথা নাই মানে এনে আৰু আহিলো ব্লগটো বনালো ভাল লাগিছে মনটো ভাল লাগি আছে বহুত দিনৰ মূৰত ফ্ৰী ফিল কৰিছো সেই কাৰণে ব্লগটো বনাই দিছো ফুৰ্তিতে আৰু মই এতিয়া দোকানলৈ যাবলৈ লৈছো মেগী আনিবলৈ আৰু কিবা কিবি বস্তু আনিবলৈ ঘৰৰ আৰু তাকে আৰু তেতিয়া পৰকে মনত খেলালে ব্লগ এটা বনাও বুলি আৰু বনাবলৈ চেষ্টা কৰিছো আৰু কি কম আপোনালোক সকলো ঠিকে থাকে আছে নে বাৰু কুশলে আছে নে মইতো বাৰু ঠিকে থাকে আছো আৰু জীয়াই সংগ্ৰামৰ মাজতে লাইফটো ষ্ট্ৰাগল হয় এটা গতিকে আপোনালোকো ঠিকে থাকে আছে কুশলে আছে বুলি আশা কৰিছো আৰু কিনো কম ক'বলৈ একো নাই মই এনে আৰু এইবোৰ সো ফ্ৰেন্ডস মই দোকানৰ পৰা আহিলো আৰু মেগী আনিলো এতিয়া মেগী বনাই টিপটপ খাই আছো মেগী মানে এনে আৰু নৰমালকে বনাইছো ইমান স্পাইচিকে বনোৱা নাই ঐ যা আমাৰ কুকুপালটো এইটো মানে বইল কৰি মানে মছলা দি এনে সিম্পলকে বনাই খাই আছো এনে আৰু আবেলি ভাত নাখাও মই সেই কাৰণে মেগীয়ে খাও মেগী খাইছো টেষ্টি মেগী মই বহুত ভাল পাওঁ সেই কাৰণে মই অলপ শকত হৈছো মেগী খাই খাই পেটলি হৈ গৈছো আমাৰ মানে কুকুৰ পোৱালিটা আছে ই মোক ভালো পায় কিন্তু দেখিলে কেতিয়াবা গালি পাৰে ভুকে নিজৰ ভাষাত গালি পাৰে কিয় গালি পাৰে নাজানো খাবলে কিবা খাই থকা দেখিলে খাবলে নিদিলে হয়তো খং উঠে তাকতো সব দিব নোৱাৰি বস্তু সেই কাৰণে আৰু আগবেলা ৰাতিপুৱা গধূলি আবেলি দিয়ে থাকো খোৱা গাখীৰ ভাত নহলে বা ভাজি হৈতে ভাত তিনটা আছিলে তাৰপিছতে দুটা লৈ গ'ল বেলেগে এতিয়া এটা আছেগে ফ্ৰেন্ডস আবেলি সময়ত আপোনালোকে কি কৰে বাৰু কমেন্ট বক্সত জনাবচোন মই কেতিয়াবা বহুত আমনি লাগে কেতিয়াবা গান শুনো ৰাউকে লগাই কেতিয়াবা কিবা কিবি নতুন নতুন আইটেম বনাই খাওঁ তেনেকৈ আৰু কেতিয়াবা শুনো অলপ এনেকুৱাই এইটো আমাৰ কুকুৰ পোৱালিটো ইয়াৰ নাম পলো বিয়েৰ ই বহুত কিউট হয় মোক ভালো পায় বহুত তথাপিও কেতিয়াবা ভুকে আৰু খং উঠিলে তাৰ হাই বেটি হাই চুবা ওকে ফ্ৰেন্ডস আজি ব্লগটো বহুত নম্বৰ আৰম্ভ কৰি এতে শেষ কৰো মানে অভ্যাস নোহোৱা হৈ গৈছে গতিকে ইমান ভালকৈ পাৰফৰ্মেন্স দিব পৰা নাই ক'ব পৰা নাই কথাবোৰ হলেও আপোনালোকে ভাল পাব বুলি আশা থাকিল ধন্যবাদ